গাইজ এদিনীয়া শৃংখলাতো ভাৰতীয় দলে ভাল আৰম্ভণি কৰিলে। প্ৰথম মেচখনত ভাৰতীয় দলে ইংলেণ্ডক 4 উইকেটৰ ব্যৱধানত পৰাস্ত কৰিলে। মেচখনত ইংলেণ্ড দলে ভাৰতীয় দলক 249 ৰানৰ যি লক্ষ্য বান্ধি দিছিলে, সেই লক্ষ্য আগত লৈ ভাৰতীয় দলৰ বেটাৰসকলে প্ৰথমতেই কিছু মুখ থেকেচা খাইছিল যদিও পিছত সহ অধিনায়ক শুভমান গিলে যি ইনিংছ খেলিছিল, এই ইনিংছৰ মূলতেই ভাৰতীয় দলে ইংলেণ্ডক অৱশেষত 4 উইকেটৰ ব্যৱধানত পৰাস্ত কৰিলে। মেচখনত শুভমান গিলে সহ অধিনায়ক হিচাপে দায়িত্ব লৈ খেলিছিল। ইয়াই চাবলৈ বাকী আছিল যে শুভমান গিলে বিগত 2 বছৰত ODI ক্ৰিকেটত কি ধৰণে পাৰফৰ্মেঞ্চ কৰিছিল, ইয়াক লৈ কোনো সন্দেহ নাছিল যদিও সহ অধিনায়ক হিচাপে কি ধৰণে দলৰ হৈ লিডাৰশ্বিপ ভূমিকা গ্ৰহণ কৰিব লাগে, সেই ক্ষেত্ৰত শুভমান গিলে আজিৰ ইনিংছৰ জৰিয়তে দেখুৱাই দিলে। মেচৰ সিচুৱেশ্যন অনুযায়ী মেচ কিদৰে ওলাব লাগে সেয়া দেখুৱাই দিলে। বিশেষকৈ ভাৰতীয় দলে 249 ৰানৰ ডাঙৰ লক্ষ্য আগত লৈ কেৱল মাত্ৰ 19 ৰানৰ ভিতৰতেই 2টাকৈ উইকেট হেৰুৱাইছিল। আৰু গিলে যিহেতু আজি বেটিং লাইনআপত কিছু পৰিৱৰ্তন কৰিব লগা হৈছিল, অপেনিঙৰ ঠাইত 3 নম্বৰ স্থানত বেট কৰিবলৈ আহিছিল, কিন্তু তেতিয়াই ভাৰতীয় দলে 19 ৰানৰ ভিতৰতে 2টা উইকেট হেৰুৱাই মেচৰ যি মোমেণ্টাম আছিল, ইতিমধ্যে ইংলেণ্ড দলে সকলো মোমেণ্টাম নিজৰ হাতত কৰি লৈছিলে। দল যিমানেই প্ৰেছাৰত পৰিছিলে, সিমানেই সেই সিচুৱেশ্যনৰ পৰা ওলাই লৈ যোৱাৰ যি একাগ্ৰতা, সেই একাগ্ৰতা যেন আৰু বাঢ়ি গৈছিলে। মেচখনত শুভমান গিলৰ এই দুৰ্দান্ত ইনিংছৰ কাৰণে মেন অফ দ্য মেচৰ সন্মানো দিয়া হৈছিল। গিলৰ লগতে শ্ৰেয়স আয়াৰেও যি তুফানী ইনিংছ খেলিছিল সেয়াও ক'ব লাগিব, কিয়নো শ্ৰেয়স আয়াৰে যি সময়ত বেটিং কৰিব আহিছিল, 19 ৰানৰ ভিতৰতে দলে 2টা উইকেট হেৰুৱাইছিল। তেনে ক্ষেত্ৰত কোনো এজন বেটাৰে আহি প্ৰথমৰে পৰাই এটেকিং এপ্ৰ'চ লৈ খেলাটো ইমান সহজ নাছিলে, আৰু পিটছত বলাৰে বলত কিছু সহায় লাভ কৰা দেখা গৈছিল, কিন্তু তাৰ মাজতো শ্ৰেয়স আয়াৰে বলাৰৰ সকলো প্লান যেন নোহোৱা কৰি দিছিলে, আৰু এটেকিং হিচাপে বেটিং কৰি কেৱল মাত্ৰ 36টা বলৰ ভিতৰত 59 ৰানৰ এটা যি ইনিংছ খেলিছিল। আয়াৰৰ এই তুফানী ইনিংছৰ মূলতেই শুভমান গিলেও এফালৰ পৰা এংকৰিং ভূমিকা গ্ৰহণ কৰিব পাৰিছিলে, আৰু ভাৰতীয় দলৰ ওপৰত যি প্ৰেছাৰ আছিল, সকলো প্ৰেছাৰ একেবাৰে আঁতৰাই ভাৰতীয় দলে যে মেচখনত জয়লাভ কৰিব পাৰিব, তেনে ক্ষেত্ৰত শ্ৰেয়স আয়াৰে সেই কাম কৰি গৈছিলে, যাৰ কাৰণে ভাৰতীয় দলৰ বেটাৰসকলৰ ওপৰৰ পৰা যি এটা প্ৰেছাৰ, সেই প্ৰেছাৰ নোহোৱা হৈছিলে। দুৰ্ভাগ্যবশতঃ শ্ৰেয়স আয়াৰে আউট হৈছিল যদিও বাকী যিখিনি কাম কৰিব লগা আছিল, মেনেজমেণ্টে অক্ষৰ পেটেলক বেটিং লাইনআপত কিছু প্ৰমোশ্যন কৰা দেখা গ'ল, আৰু অক্ষৰ পেটেলেও আহি অৰ্ধশতকীয় ইনিংছ খেলি অক্ষৰ পেটেলেও দেখুৱাই দিলে যে বেটিঙতো অক্ষৰ পেটেলৰ যি টেম্পাৰামেণ্ট সম্পূৰ্ণৰূপে দেখুৱাই দিলে আজিৰ এই ইনিংছৰ জৰিয়তে। আৰু 52 ৰানৰ এটা ইনিংছ খেলি অক্ষৰ পেটেলে চেম্পিয়নছ ট্ৰফিৰ পূৰ্বে অলৰাউণ্ড ভূমিকাৰ যি এটা প্ৰয়োজন ভাৰতীয় দলত, সেই ভূমিকাত যে অক্ষৰ পেটেলে সম্পূৰ্ণৰূপে থিয় হ'ব পাৰে সেয়া দেখুৱাই দিলে। ইংলেণ্ড দলে টছত জিকি পেলাই বেটিং কৰাৰ সিদ্ধান্ত লৈছিল, আৰু সেইমৰ্মে প্ৰথমৰে পৰাই ইংলেণ্ড দলে পাৱাৰ প্লেৰ সুবিধা উঠাই ভাল স্ক'ৰ কৰিব ধৰিছিলে, আৰু প্ৰথম 9 অভাৰত চাব গ'লে সম্পূৰ্ণ মোমেণ্টাম ইংলেণ্ড দলে ক্ৰিয়েট কৰি লৈছিলে, আৰু প্ৰথম 9 অভাৰৰ ভিতৰতে 75 ৰান সংগ্ৰহ কৰি ইংলেণ্ড দলে যেন আগজাননী দিছিলে যে ইংলেণ্ড দলৰ হয়তোবা আজি মন্তব্য বেলেগ আছিলে, কিন্তু তেতিয়াই যেন ইংলেণ্ড দলৰ অপেনাৰ বেটাৰসকলৰ দুয়োৰে মাজত কিছু ভুল হোৱা কাৰণে ৰাউণ্ড আউট হ'বলগীয়া হয়, আৰু ইয়াৰ পিছতেই আৰম্ভ হৈছিল যে ডেবুটান বলাৰ হৰ্ষিত ৰাণাৰ তাণ্ডৱ। হৰ্ষিত ৰাণাই প্ৰথম 3টা অভাৰ কৰি 32 ৰান ব্যয় কৰিছিলে, আৰু ফিল চল্টে হৰ্ষিত ৰাণাৰ 3য়তম অভাৰত 26 ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ পৰাই বুজিব পৰা গৈছিল যে হৰ্ষিত ৰাণাই ডেবুটান বলাৰ হিচাপে আহি ইংলেণ্ডৰ এই বেটাৰসকলৰ আগত ভাল খেল দেখুৱাব নোৱাৰিব, কিন্তু হৰ্ষিত ৰাণাই তাৰ পৰিৱৰ্তে যি ধৰণে 4ৰ্থতম অভাৰত বলিং কৰিছিল,
সেয়া একেবাৰে অবিশ্বাস্য আছিলে। আৰু ডেবু মেচতেই 3টা উইকেট লৈ যি ধৰণে উজলি উঠিছে হৰ্ষিত ৰাণাই, ইয়াৰ পৰাই ভাৰতীয় দলে মেচখনত মোমেণ্টাম ক্ৰিয়েট কৰিব পাৰিছে। আৰু চতুৰ্থতম অভাৰত হৰ্ষিত ৰাণাই বেক টু বেক দুটাকৈ উইকেট লৈ যি ধৰণে ভাৰতীয় দলক মেচত উভতি আনিছিল, সেয়া নিশ্চয়কৈ ক্ৰেডিট দিব লাগিব, কিয়নো এজন ডেবুটান বলাৰ হিচাপে যি ধৰণে দলক মেচত উভতাই আনিছে, সেয়া ভাৰতীয় দলৰ কাৰণে বা চেম্পিয়নছ ট্ৰফিৰ পূৰ্বে হৰ্ষিত ৰাণাই এনেধৰণৰ প্ৰদৰ্শন দেখুওৱাটো অতিকৈ জৰুৰী আছিলে আৰু দলৰ কাৰণেও ভাল খবৰ, কিয়নো যশপ্ৰীত বুমৰাহ আশা কৰিম আমি চেম্পিয়নছ ট্ৰফিৰ পূৰ্বে সম্পূৰ্ণৰূপে ফিট হ'ব পাৰিব। আৰু যদিওবা ফিট হ'ব নোৱাৰে, যশপ্ৰীত বুমৰাহৰ স্থান পূৰণ কৰাৰ ভাৰতীয় দলত ইতিমধ্যে কোনো এজন খেলুৱৈ নাই, যদিও বুমৰাহৰ বিকল্প হিচাপে যে ভাল এজন খেলুৱৈ লাগিব, সেই স্থানত হৰ্ষিত ৰাণাই নিজৰ নাম মেনেজমেণ্টক এখোজ আগুৱাই দিব পাৰিলে আজিৰ এই পাৰফৰ্মেঞ্চৰ জৰিয়তে। তাৰোপৰি হৰ্ষিত ৰাণাই মেচখনত 3টা উইকেট লৈছিল যদিও পিছলৈ যেতিয়া স্পিনাৰসকলৰ সময় আহিছিলে, ৰবীন্দ্ৰ জাদেজাৰ সেই যাদু আৰম্ভ হৈছিলে আৰু জাদেজাই কেৱল মাত্ৰ 26 ৰান ব্যয় কৰি 3টা উইকেট লৈ মিডিল অভাৰ্ছত ইংলেণ্ড দলৰ বেটাৰসকলক যি ধৰণে প্ৰেছাৰ ছিচুৱেশ্যনৰ পৰা ওলাই যাব দিয়া নাছিলে আৰু সকলো সময়তে বান্ধি ৰাখিছিলে ইংলেণ্ডৰ বেটাৰসকলক, যাৰ কাৰণে ইংলেণ্ডে প্ৰথম পাৱাৰ প্লেত যি ধৰণে এটা প্লেটফৰ্ম ছেট কৰিছিলে, সেই প্লেটফৰ্মতে আৰু পিছলৈ ৰান স্ক'ৰ কৰিব পৰা নাছিলে আৰু কেৱল মাত্ৰ 248 ৰানতেই অল আউট হ'বলগীয়া হৈছিলে। তাৰোপৰি মেচখনত মহম্মদ ছামিও আজি ভাল বলিং কৰিছিলে, 8 অভাৰৰ স্পেল কৰিছিলে ছামি। উইকেট যদিও বা কেৱল মাত্ৰ এটাহে পাইছিল, কিন্তু বল যি ধৰণে কৰিছিল আৰু ছামিৰ যি পেচ আছিল পূৰ্বৰ, সেই পেচ অনুযায়ী ছামিক বলিং কৰা দেখা গৈছিল আৰু 135-140 প্লাছ গতিত বল কৰা দেখা গৈছিল। আৰু তাতোকৈ বেছি গুৰুত্বপূৰ্ণ খবৰ হ'ল যে জয়সৱালৰ ডেবু আছিলে। ফাইনেলি জয়সৱালৰ যিহেতু আজিৰ মেচখনৰ জৰিয়তে ডেবু হৈছে আৰু চেম্পিয়নছ ট্ৰফিৰ স্কোৱাডতো জয়সৱালক এজ এ বেকআপ অপেনাৰ বেটাৰ হিচাপে ৰখা হৈছে। আৰু সেই চেম্পিয়নছ ট্ৰফিৰ পূৰ্বে জয়সৱালৰ ODI ডেবু হোৱাটো দলৰ কাৰণে এক জৰুৰী আছিলে আৰু যিহেতু আজিৰ মেচখনৰ জৰিয়তে জয়সৱালৰ ডেবু হৈ গৈছে, এয়া অতিকৈ ভাল খবৰ। যদিওবা নিজৰ ডেবু মেচখন ৰান স্ক'ৰ কৰি দৰ্শনীয় কৰিব নোৱাৰিলে যদিও জয়সৱালৰ দৰে বেটাৰৰ যিকোনো মুহূৰ্তত যিকোনো সময়ত যে ডাঙৰ ডাঙৰ স্ক'ৰ কৰিব পাৰিব, সেয়া একেবাৰে সঠিক কথা। আৰু মেচখনত আজি বিৰাট কোহলীয়ে ভৰিৰ কিছু আঘাতৰ কাৰণে মেচখনত খেলা নাছিল আৰু কোহলীৰ স্থানতেই ক'ব গ'লে যশস্বী জয়সৱালৰ আজি প্লেয়িং 11ত অহাৰ সুযোগ গঢ়ি উঠিছিল। চাব গ'লে মেচখনত সম্পূৰ্ণৰূপে ভাৰতীয় দলৰ বলাৰ আৰু বেটাৰসকলে ভাল প্ৰদৰ্শন কৰিছে, যদিওবা ৰোহিত শৰ্মা আৰু লোকেশ ৰাহুল আৰু যশস্বী জয়সৱালে ৰান স্ক'ৰ কৰিব পৰা নাই, যদিও এজ এ দল হিচাপে ভাৰতীয় দলে খুবেই ভাল খেলিছে, যাৰ কাৰণে ইংলেণ্ডক প্ৰথম মেচতেই পৰাস্ত কৰি এদিনীয়া শৃংখলাত 1-0 অগ্ৰগতি ল'বলৈ সক্ষম হ'লে। তো বন্ধুসকল, প্ৰথম এদিনীয়া মেচৰ তথ্য আজিলৈ ইমানেই আছিল। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।